Convert the octal number 1204 into its binary equivalent. Okay, আৰম্ভ কৰোঁ। তো ইয়াতে দিছে আমাক এটা octal number 1204 আৰু কৈছে যে এই octal numberটোক এটো আমি ইয়াতে বেস 8 কৰিলো octal numberটোক আমি ইয়াৰ binary equivalent লৈ যাব লাগিব। Okay, বহুত simple problem হয়। তো আমি ইয়াতে কি কৰিম 1204 অলপ স্প্ৰেড আউট কৰি লিখি লম। এতিয়া ইয়াতে এটা ট্ৰিক এটা ইউজ কৰিম। আমাৰ মনত ৰাখিব লাগিব কেইটামান পজিশনাল ওয়েজ। সো আমি জানো যদি বাইনাৰীত কথা পাতো 2 to the power 0 আহে, নেক্সট 2 to the power 1, 2 to the power 2, 2 to the power 3 এনেকৈ গৈ থাকে। বাস আমাক এইখিনি লাগে। সো 2 to the power 0 হৈ যায় আমাৰ 1, 2 to the power 1 হৈ যায় আমাৰ 2, 2 to the power 2 হৈ যায় আমাৰ 4। তো এইটো মনত ৰাখিলে হ'ল 4 2 1। ঠিক আছে, ইয়াৰ পৰা আমি তিনটা বিট বনাব পাৰিম। এতিয়া লেটস সে আমাৰ 1 বনাব লাগে। তো 1 বনাবলৈ কাৰণে আমি এই 4 to 1 ৰ কি নাম্বাৰছ খিনি ইউজ কৰিলে আমি 1 পাম। অফ কোৰ্স 1 আছে অলৰেডি। তো আমি কি কৰিম সেই 1 ৰ তলত আমি 1 লিখি দিম। 4 and 2 তো আমাৰ ইউজে হোৱা নাই, আমি 4 and 2 ইউজ কৰা নাই, সেইকাৰণে আমি ইয়াতে 0 0 লগাই দিম। তো তাৰ মানে 1 এই 1 ৰ বাইনাৰী ইকুইভেলেন্ট হৈ যাব 0 0 1। নেক্সট আমাৰ বনাব লাগে 2, নেক্সট ডিজিটটো আছে 2। এতিয়া ইয়াতে যদি চাওঁ 4 to 1, 2 to ইয়াতে অলৰেডি প্ৰেজেন্ট আছে। তো 2 ৰ তলত 1 লিখি দিম, বাকি 1 and 4 ইউজ হোৱা নাই। তো আমি ইয়াতে 0 লিখি দিম। তো 2 হৈ যাব আমাৰ 0 1 0। 0 ৰ কাৰণে কোনো ইস্যু নাই, ডাইৰেক্টলি 0 0 0 লিখি দিলে হ'ল। 0 ৰ তিনটা বিট 0 হ'ব। দেন আমি আহি যাওঁ 4 লৈ। এতিয়া 4 বনাবৰ কাৰণে আমি কি কৰিব লাগিব, 4 to 1 ৰ পৰা আমি খালি 4 টো ইউজ কৰিলে হ'ল। তো 4 ৰ তলত 1 থাকিল, 2 কাৰণে আমি 0 ললো, 1 ৰ কাৰণে আমি 0 ললো। তো তাৰ মানে 4 ৰ বাইনাৰী হৈ যাব 1 0 0। তো এতিয়া গোটেইখিনিক যদি আমি কম্বাইন কৰি লিখো তেনেহলে আমাৰ আহিব 0 0 1। প্ৰথমটো আহিলে, নেক্সট আহিলে আমাৰ 0 1 0, দেন আহিছে আমাৰ তিনটা 0 0 0 0, এণ্ড ফাইনেলি 4 ৰ কাৰণে আহিছে 1 0 0। তো এইটো আছে 1204 এই অক্টেল নাম্বাৰটোৰ বাইনাৰী ইকুইভেলেন্ট। এতিয়া এটা বস্তু নোটিস কৰা, ইয়াতে কেইটা বিট আছে 1 2 3 4 5 6 7 8 9 10 11 12 12টা বিট। তো তাৰ মানে এটা 4 ডিজিট অক্টেল নাম্বাৰক আমি বাইনাৰী যদি ইয়াক এক্সপ্ৰেছ কৰোঁ তেনেহলে আমাক কেইটা লাগিব 12টা বিটছ ভ্যালু লাগিব।